বাতিল হ'ব পুৰণি পান কাৰ্ড নতুন পান কাৰ্ডত থাকিব QR কোড নতুন পান কাৰ্ডৰ বাবে কেনেকৈ আবেদন কৰিব আপুনি আধাৰ কাৰ্ডৰ দৰে পান কাৰ্ডেও আপোনাৰ পৰিচয় প্ৰমাণ কৰাই নহয় ইয়াৰ অবিহনে বহু আৰ্থিক কামো সম্পূৰ্ণ কৰিব নোৱাৰি এই গুৰুত্বপূৰ্ণ নথি সন্দৰ্ভত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত সোমবাৰে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত পেন 2.0 প্ৰকল্পত অনুমোদন জনোৱা হয় এতিয়াৰ পৰা পেন কাৰ্ডত সংযোজন কৰা হ'ব QR কোড কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে QR কোডৰ বাহিৰেও পেন কাৰ্ডৰ সুবিধা সম্পৰ্কে বিবৃতি প্ৰকাশ কৰিছে পেন 2.0 প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিছে 1434 কোটি টকাৰ আবণ্টন এনে পৰিস্থিতিত দেশবাসীৰ মনত উত্থাপন হৈছে প্ৰশ্ন নতুন পান কাৰ্ডৰ বাবে পুৰণি পান কাৰ্ড হৈ পৰিব নেকি অবৈধ বাতিল হ'ব নেকি পুৰণি পান কাৰ্ড নতুন পান কাৰ্ড নতুন নম্বৰৰ সৈতে উপলব্ধ হ'ব নেকি উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে স্পষ্ট কৰি দিয়ে পেন 2.0 প্ৰকল্পৰ বাবে সাধাৰণ ৰাইজে কৰিব নালাগে কোনো ধৰণৰ খৰচ সকলো খৰচ বহন কৰিব কেন্দ্ৰই বৰ্তমান পেন নম্বৰ সলনি কৰিব নালাগে নতুন পেন কাৰ্ডৰ কাম আৰম্ভ হলেহে সকলো তথ্য বিতংভাৱে দেশবাসীক দিয়া হ'ব লগতে নতুন পেন কাৰ্ড সম্পূৰ্ণ পেপাৰলেছ বা ডিজিটেল হ'ব বুলিও প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইয়াৰ পৰা এইটোৱে অনুমান কৰিব পাৰি পুৰণি কাৰ্ডখনৰ দৰে পকেটত লৈ ফুৰিব নালাগে নতুন কাৰ্ডখন ডাউনলোড কৰি আপুনি আপোনাৰ মোবাইলতে ৰাখিব পাৰিব কেন্দ্ৰীয় চৰকাৰে পেন কাৰ্ড 2.0 প্ৰকল্পটোক কমন বিজনেছ আইডেণ্টিফায়াৰ হিচাপেও চিনাক্ত কৰিছে অৰ্থাৎ কিছুমান বিশেষ ক্ষেত্ৰত এই কাৰ্ডৰ জৰিয়তে ব্যৱসায়ী আৰু ঔদ্যোগিক প্ৰতিষ্ঠান চিনাক্ত কৰা হ'ব পেন কাৰ্ড ব্যৱহাৰ কৰিয়েই সকলো ব্যৱসায়িক কাম-কাজ কৰিব পাৰিব আন কোনো পৰিচয় পত্ৰ বা নম্বৰৰ প্ৰয়োজন নহ'ব এই নতুন প্ৰকল্পৰ দ্বাৰা কি লাভ পাব ভাৰতবাসীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিবৃতি মতে পেন কাৰ্ডত QR কোড থাকিলে আয়কৰদাতাৰ বিত্তীয় লেনদেন সহজ আৰু স্বচ্ছ হ'ব উন্নত মানৰ আৰু দ্ৰুত সেৱাও উপলব্ধ হ'ব ইয়াৰ উপৰি পেন 2.0 প্ৰকল্পই পেন কাৰ্ড উন্নত কৰাৰ সমান্তৰালকৈ ডিজিটেল নিৰাপত্তা ব্যৱস্থাও উন্নীতকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব ব্যক্তিগত তথ্য আৰু একাউণ্টসমূহ সুৰক্ষিত কৰা হ'ব আৰ্থিক প্ৰবঞ্চনাৰ ভয়ও বহু পৰিমাণে কমি যাব এই প্ৰকল্পৰ ফলত সাধাৰণ ৰাইজৰ আৰ্থিক নিৰাপত্তা আৰু সুৰক্ষা উন্নত হ'ব বুলিও দাবী কৰিছে চৰকাৰে গ্ৰাহকৰ আয়ৰ উৎসৰ স্বচ্ছতাৰ সন্দৰ্ভতো তথ্যৰ এক নিৰ্ভৰযোগ্য উৎস হিচাপে বিবেচিত হ'ব নতুন পেন কাৰ্ডসমূহ 1972 চনৰ পৰা ভাৰতত আয়কৰ আইনৰ অধীনত আয়কৰদাতা চিনাক্তকৰণৰ বাবে পেন কাৰ্ড ব্যৱহাৰ কৰা হয় এই পৰ্যন্ত কেন্দ্ৰই মুঠ 78 কোটি পেন কাৰ্ড প্ৰদান কৰিছে ইয়াৰে 98% একক ব্যৱহাৰৰ বাবে অৱশ্যে এই প্ৰকল্পটোৱে কেনেদৰে কাম আৰম্ভ কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই তদুপৰি কেতিয়াৰ পৰা এই সেৱা আৰম্ভ হ'ব সেই সন্দৰ্ভতো কেন্দ্ৰীয় চৰকাৰে কোনো ঘোষণা কৰা নাই মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে কেন্দ্ৰই পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ সংযোগ কৰিবলৈ নিৰ্দেশ দিছিল সময়সীমা অনুসৰি আধাৰৰ সৈতে পেন কাৰ্ডৰ সংযোগ নোহোৱাৰ বাবে দেশৰ 11.5 কোটি নাগৰিকৰ পেন কাৰ্ড বাতিল কৰা হৈছে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কৰা এক প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰকাশ কৰিছে আয়কৰ বিভাগে এতিয়া লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰে পেন 2.0 সন্দৰ্ভত কি তথ্য প্ৰকাশ কৰে নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট